চতিয়াৰ উত্তৰ অঞ্চলৰ ইটাখোলাত 10টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক কৰা হৈছে 2টাকৈ সৰবৰাহকাৰী। ধৃত 2 সৰবৰাহকাৰী তেজপুৰৰ ভোজখোৱা চাপৰিৰ গুজ্জাৰ হুছেইন আৰু আজিজুল ইছলাম বুলি জানিব পৰা গৈছে। চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ইটাখোলা আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ যুটীয়া অভিযানত মঙলবাৰে ৰাতি ইটাখোলাৰ বালিডুঙা নাৰায়ণপুৰত আটক কৰে ড্ৰাগছসহ 2 সৰবৰাহকাৰী। লগতে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা AS12 AE 1589 নম্বৰৰ এখন পালচাৰ বাইক। আজি সন্ধিয়া আমাৰ ইটাখোলা আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকল আৰু চতিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় গোপন ক্ষেত্ৰৰ তথ্যেদি 2জন ড্ৰাগছ পেডলাৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু লগতে এটা পালচাৰ বাইকো উদ্ধাৰ হৈছে। 10টা কণ্টেইনাৰ তেওঁলোকৰ পৰা পোৱা গৈছে আৰু ল'ৰা 2জন আমাৰ ইটাখোলাৰ পৰা নাকংকৰ অভিমুখী বালিডাঙা ৰাস্তাত গৈ থাকে। নাৰায়ণপুৰ বুলি জেগাখনতে কৰায়ত্ব কৰিব। কিবা নাম জানিব পাৰি নেকি? নামটো মই এতিয়ালৈকে জনা নাই। তেওঁলোক 2টা ভোমৰাগুৰি বুলি গম পাইছোঁ। ভোমৰাগুৰি হয়। চতিয়াৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।